এতিয়া হিমন্ত বিশ্ব শৰ্মা হিৰো দেখুৱাবলৈ আহিছে তেওঁ হিৰো নেকি তেওঁ নিজৰ গৃহ বিভাগ সম্ভালিব নোৱাৰে এগৰাকী মুখ্যমন্ত্ৰী এগৰাকী গৃহমন্ত্ৰী তেখেতে এতিয়া ডাঙৰ ডাঙৰ কথা কৈ আছে যে ফালতু মানুহৰ নিচিনাকে তেওঁ কথা কোৱাৰ নৈতিক অধিকাৰ নাই এই মুহূৰ্তত 24টা ধৰ্ষণৰ কাণ্ড সংঘটিত হৈছে সেই 24টা 12টা কাণ্ডই হৈছে হিন্দুৱে কৰা সমান সমান গোটে কম্পিটিশন হৈছে নেকি এটো এই কম্পিটিশনৰ ক্ষেত্ৰত দেখোন হিমন্ত বিশ্ব শৰ্মাই কেৱল মুছলমানক টাৰ্গেট কৰি মুছলমান এই জনগোষ্ঠীৰ লোকসকলে কেৱল ধৰ্ষণ কৰি আছে বুলি কৈছে হিন্দুবিলাক কি ধৰ্ষণ কৰিবলৈ অনুমতি দিছে নেকি আপুনি হিমন্ত বিশ্ব শৰ্মাই মুঠতে আমি যি কৈছো হেতু শুনিব লাগে হে কথা কৈ আছো তেওঁ কি জাতীয় সংগঠনৰ লিডাৰ নেকি তেওঁ যে কথা কৈ আছে তেওঁ কথাটো আকৌ মানুহক বিভ্ৰান্ত কৰিবলৈ কৈ আছে নহয় আমি লক্ষ্য কৰি আছো তেওঁ কেৱল মুছলমান ধৰ্ষণকাৰীৰ বিৰুদ্ধে কথা কৈছে হিন্দু ধৰ্ষণকাৰীৰ বিৰুদ্ধে কথা কোৱা নাই সেই কথা নহব আৰু অসমবাসী ৰাইজক আমি আহ্বান জনাও যে হিমন্ত বিশ্ব শৰ্মাই আমাৰ ইস্যু ডাইভাৰ্ট কৰিবলৈ গৈ আছে আমাৰ কেৱল ধৰ্ষণে সমস্যা ধৰ্ষণটো আটাইতকৈ জ্বলন্ত সমস্যা ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব লাগিব সেই কথা কৈছো তাৰ সমান্তৰালভাৱে এতিয়া হিমন্ত বিশ্ব শৰ্মাই মূল ইস্যুটো ডাইভাৰ্ট কৰি দিলে আমাৰ মানুহবিলাকক আমাৰ মূল ইস্যু কি আছিল যে স্মাৰ্ট মিটাৰে যি ধৰণে ডকাইতি কৰিছিল সেই কথাও আছে সেই কথা আমি পাহৰি গলে নহব কিন্তু তাৰ সমান্তৰালভাৱে আপোনালোকে দেখিছে যি ধৰণে আসলে মূল্য বৃদ্ধি হৈছে সেই তাৰ বিৰুদ্ধেও আমি চৰকাৰ বিৰুদ্ধে খৰব হ'ব লাগিব আজিৰ সময়ত আপোনালোকে নিশ্চয় দেখিছে প্ৰতিটো সামগ্ৰীৰ ক্ষেত্ৰত কেনেকৈ আসলে দাম বৃদ্ধি হৈছে